নহয় এতিয়া ক'বলৈ গ'লে মানে আমাৰ এই অঞ্চলৰ এই জাতিপতীয়া হওক কেন্দ্ৰগুৰি মিঠাম চাপৰি পংকিয়াল এইকেইখন গাঁও একচুৱেলি ক'বলৈ গ'লে মানে একো মানে মানুহৰ শোৱন খাৱন একো নাইকিয়া হ'ল আজি বুলি নহয় আজি বহুত দিন হ'ল এই ঘটনাটো ইমানেই মানে ঘটি আছে এই পথাৰখিনি আপোনালোকে দেখিছিলে এই পথাৰখিনি এতিয়াৰ নহয় বহুত দিনৰ পৰাই খাই আছে কিন্তু ইয়াত আমি দেখা পাইছোঁ যে আমাৰ এই কাষত থকা বন বিষয়াসকলে যিখিনি সুবিধা দিব লাগিছিল ৰাইজক কিন্তু সেইটো দিব তেওঁলোকে পৰা নাই আপোনালোকে সকলোৱে জানে এইখন গাঁৱলৈ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ আহিছিলে দুবাৰকৈ আমাৰ ধনশিৰি বলীয়া পানীয়ে দুবাৰকৈ আমাৰ এই মানুহখিনিৰ খেতি মাটি শেষ কৰি পেলাইছিল কিন্তু এতিয়া যি এই হাতীৰ যি উপদ্ৰৱ হৈছে এই হাতীৰ উপদ্ৰৱত কিন্তু বন বিষয়াসকল আহি পেলাই ইয়াত ভালকৈ আমাক সুবিধা দিব পৰা নাই যদি তেওঁলোক আহিলে মানে আমি যদি সুধোঁ তেওঁলোকৰ ওচৰত মাত্ৰ অকল 2টা বা 3টা গুলিহে আনে বুলি কয় কিন্তু মই সেই সংক্ৰান্তত মই গোলাঘাট DFলৈ ফোন কৰিছিলোঁ তেখেতক মই সুধিছিলোঁ যে আমাৰ সঁচাকৈ আমাৰ বন্ধুকৰ গুলি নাছিল নেকি তেওঁলোকে কৈছে কিমান ফুটাব ঢেৰ দিলোঁ বোলে ঢেৰ ফুটালে কিন্তু যি সময়ছোৱাত প্ৰয়োজন আছিল কৃষকৰ যি একদম দৰিদ্ৰ পৰিয়ালৰ কৃষকসকলে যেনেকৈ খেতি কৰিছিল সেই যিখিনি মানুহ খেতি কৰা মানুহখিনিৰ যদি তেওঁলোকে একো দিবই নোৱাৰে সুবিধা দিবই নোৱাৰে তেতিয়াহ'লে তেওঁলোক নহয় ভাল এতিয়ালৈকে হাতী আছে ইয়াত কিন্তু এজনো বন বিষয়া মানুহ ইয়াত নাই মই ভাবিছোঁ যে আমাৰ সন্মানীয় গণবিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তেখেতে অকণমান কিবা এটা সুবিধা দিয়ক আৰু আপোনালোকে যি সদনত উত্থাপন কৰিছিলে বা সদনৰ কাষতে হওক লাগিলে য'তে নহওক উত্থাপন কৰিছে ভাল লাগিল কৃষকসকলক যে আপোনালোকে হাতীয়ে খোৱা যিসকল খেতি নষ্ট কৰা তেওঁলোকক 8,000 টকা দিম বুলি কৈছে কিন্তু মহোদয় ডাঙৰীয়া আপোনাক অনুৰোধ জনাইছোঁ যিসকলৰ যে বানপানীৰে দুবাৰকৈ মাৰিছিলে এই মানুহখিনিক কি সুবিধা দিব মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়ালৈ আহিছিল কি হ'ল যিখিনি কথা কৈছিলে কি হ'ল আজিলৈকে একো সুবিধা দিব নোৱাৰিলে এই পথাৰবিলাক চাওক কিমান মানুহে খেতি কৰিছিলে কিন্তু চব জিৰ' হৈ আছে কিন্তু অকণমান চেষ্টা কৰক অনুৰোধ জনাইছোঁ আৰু লগতে অনুৰোধ জনাইছোঁ যে আমাৰ যিসকল দৰিদ্ৰ কৃষক পৰিয়াল যিখিনি আছে তেওঁলোক ব্যৱস্থা কিবা লওক